আগমনী থানাৰ অন্তৰ্গত ভামনডাঙ্গাত বিলাসী বাহন আৰু এখন বাইক জব্দ কৰাৰ লগতে দুটাকৈ গোধন উদ্ধাৰ। এজন সৰবৰাহকাৰীক আটক কৰে আগমনী আৰক্ষীয়ে। জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS01 AN 3975 আৰু আটকাধীন সৰবৰাহকাৰীজন ভামনডাঙ্গাৰ কবিৰুদ্দিন শেখ। বাহনখনৰ মালিক দীঘলতাৰীৰ ৰফিকুল হক বুলি জানিব পৰা গৈছে। আনহাতে চোৰাং গো মাফিয়া মূল মাষ্টাৰ মাইণ্ড খেৰবাৰীৰ চতুৰ্থ খণ্ডৰ মইনুল হকৰ বিৰুদ্ধে বহুদিনৰ ধৰি পশ্চিমবংগৰ পৰা গৌৰীপুৰ, ধুবুৰী, লক্ষীমাৰী, নালিয়ালৈ গোধন সৰবৰাহৰ অভিযোগ উত্থাপিত হৈছে। সমান্তৰালভাৱে আজিও পশ্চিমবংগৰ পৰা ধুবুৰীলৈ গো সৰবৰাহ কৰোঁতে আগমনী আৰক্ষীয়ে অভিযান চলাই বিলাসী বাহনখন জব্দ কৰে, লগতে দুটাকৈ গোধন উদ্ধাৰ কৰে। আকৌ কবিৰুদ্দিন শেখ নামৰ সৰবৰাহকাৰী এজনক আটক কৰিবলৈ সক্ষম হয়। আনহাতে ব্যৱসায় চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড মইনুল হকে AS17R 7891 নম্বৰৰ আপাচী মটৰ চাইকেলখন ঘটনাস্থলীত এৰি থৈ পলায়ন কৰে। অবৈধ চোৰাং গো মাফিয়াৰ সৈতে জড়িতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ঘটনাটো হৈছে মই ইয়াতে আহি দেখা পালো যে এখন চাৰিচকীয়া বাহনত দুটাকৈ গৰু জব্দ কৰিছে আৰু জব্দ কৰিছে আগমনী থানাৰ এটা দলে আহি জব্দ কৰিছে আৰু এজনক আটক কৰিছে। আটক কৰা জনৰ নাম হ'ল কবিৰুদ্দিন শেখ আৰু গুডু বুলি সকলোৱে জানে। আৰু গুডুৱে এজনৰ নাম প্ৰকাশ কৰিছে মইনুল হক বুলি। আৰু আমি জানা মতে মানে এই অঞ্চলত বহুতো মানে গৰু চেণ্ডিকেট চলি আছে। আমাৰ অসম চৰকাৰে যিহেতু গৰু বন্ধ কৰি দিছে, এইখিনি বন্ধ হ'ব লাগে। মই মানে ভামনা গাঁও পঞ্চায়তৰ এজন সদস্য হিচাপে আমাৰ জিপিত যিখিনি মানে ৱেষ্ট বেংগলৰ ওচৰৰ পৰা যিখিনি এই গৰু সৰবৰাহ চলি আছে এইখিনি বন্ধ হ'ব লাগে। মই আগমনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকো অনুৰোধ জনাওঁ আৰু আমাৰ ধুবুৰী জিলাৰ SP মহোদয়কো অনুৰোধ জনাওঁ। লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই গৰু চেণ্ডিকেট বন্ধ হ'ব লাগে। কোৱাৰ পিছতো কিয় মানে এনেকৈ মানে কামবিলাকে হৈ আছে, এইখিনি তদন্ত কৰি উচিত শাস্তি দিব লাগে। কবিৰুদ্দিন শেখ বয়স কিমান হৈছে? 30 বছৰ। 30 বছৰ। দেউতাৰ নাম? জহৰুদ্দিন শেখ। ঘৰ কোন জেগাত? এই টিপুছো ভামনগা পাৰ্ট 2। কিমান দিনৰ পৰা ব্যৱসা কৰা? মই বিজনেছ নকৰোঁ। তোমাৰ আগতো তোমাৰ নামত অভিযোগ আছিলে? আগত অভিযোগ থাকিব পাৰে, মই এতিয়া মোৰ একো অভিযোগ নাই। মই নিজে চলাই খাওঁ। কেইটা গৰু আছিল তোমাৰ লগত? মই নাজানো এইবিলাক কাৰ গৰু? কোনে লৈ গৈ আছে? কোনে গৈছে মই ইয়াতে চাইছোঁ 3-4টা ল'ৰা। মই এজনক চিনি পাইছোঁ। তাৰ নাম কি? যাক চিনি পাইছে তাৰ নাম কি? তাৰ নাম মই এজনকে মইনুল হকক মই দেখা পাইছোঁ ইয়াতে। মইনুলৰ ঘৰ ক'ত? ইয়াতে খেৰবাৰী। বিষ্ণু ৰয় ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।